ৰাজ্যজুৰি অনুষ্ঠিত জাতীয় বিদ্যালয়ৰ ৰাজ্যিক বৃত্তি পৰীক্ষা। ওদালগুৰিৰ 3টা কেন্দ্ৰত 900ৰো অধিক শিক্ষাৰ্থী অৱতীৰ্ণ। শিক্ষাৰ্থীৰ প্ৰতিভাৰ সন্ধান, বিকাশ, অধ্যয়নৰ মানসিকতা গঢ়ি তোলা, ভৱিষ্যতৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বুনিয়াদ গঢ়ি তোলাৰ লক্ষ্য উদ্দেশ্যৰে আজি দেওবাৰে ৰাজ্যজুৰি অনুষ্ঠিত হয় জাতীয় বিদ্যালয়ৰ ৰাজ্যিক বৃত্তি পৰীক্ষা। তৃতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত এই পৰীক্ষাত ৰাজ্যখনৰ জাতীয় বিদ্যালয়সমূহত 30,000ৰো অধিক শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছে। অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ চমুকৈ এছবেকৰ পৰিচালনাত ৰাজ্যখনৰ 115টা কেন্দ্ৰত অনুষ্ঠিত হৈছে এই পৰীক্ষা। অন্যান্য জিলাৰ সমান্তৰালকৈ ওদালগুৰি জিলাৰ 3টা কেন্দ্ৰত 900ৰো অধিক শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে। জিলাখনৰ জাতীয় বিদ্যালয় অসম টংলাত 484 গৰাকী, কলাগুৰু জাতীয় বিদ্যালয় জাৰগাঁৱত 221 গৰাকী আৰু ৰৌতা জাতীয় বিদ্যালয় পৰীক্ষা কেন্দ্ৰত 218 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে এই পৰীক্ষাত। জিলাখনৰ 3টা পৰীক্ষা কেন্দ্ৰতে সুকলমে অনুষ্ঠিত হৈ যায় পৰীক্ষা। হৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট, গ্লোবেল ND 24x7।